উন্নয়নৰ অভাৱ ভুগিছে এতিয়া সৰুক্ষেত্ৰীবাসী ৰাইজে। পূৰ্বৰ সৰুক্ষেত্ৰী আৰু বৰ্তমানৰ পাকা বাটবাৰীত এতিয়া উন্নয়নৰ প্ৰকৃত ছবি আমি কেমেৰা পাৰ্চন দেখিবলৈ যত্ন কৰিছোঁ। পাকা বাটবাৰী সমষ্টিৰ অন্তৰ্গত কালজাহী পাথৰত এখন কাঠৰ দলঙে জলাকলক খুৱাইছে এই কালজাহীবাসী ৰাইজক। দীৰ্ঘদিন ধৰি কালজাহীবাসী ৰাইজক এনেদৰে জীয়াতু ভুগাইছে স্থানীয় ৰাইজক। আৰু আমি দলংখনৰ অৱস্থা দেখুৱাইছোঁ। এনেদৰে দলংখনৰ মাজমজিয়াত এনেদৰে প্ৰচণ্ড গাঁতৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মোৰ সৈতে স্থানীয় বাসিন্দা উপস্থিত আছে। তেওঁলোকৰ পৰা আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। কিমান বছৰ ধৰি আপোনালোকে? মোটামুটি আজি 3 বছৰমান হ'ল এইটো এনেকৈ পৰি আছে দলংখন। মানুহ যাতায়াতকৈ ঠিকেই কৰি আছে, কিন্তু যাব পৰা নাই। সিদিনা ল'ৰা এটা পৰি গৈছিল দলঙৰ পৰা, তাৰ হাত ভৰিখন দুখ পাইছি, লগে লগে হস্পিটেল লৈছোঁ আমি। স্থানীয় বিধায়কে জাকিৰ হোসেন সিকদাৰে কৈ আছে সমষ্টিৰ উন্নয়ন হৈছে। একোৱে হোৱা নাই, উন্নয়ন একোৱে হোৱা নাই। আমি কিমান বছৰ ধৰি এনেকৈ পৰি আছে দলংখন। আমি একবাৰ গৈছিলোঁ, তথাপিও একবাৰ জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়াই গুৰুত্ব নিদিয়ে আমাক। এইটো সৰুক্ষেত্ৰী সমষ্টি, এইটো পাকা বাটবাৰী সমষ্টি পৰিছে। এইটো কালজাহী পাথাৰ। কি আহ্বান জনাব বিধায়ক? এইটো সোনকালে আমাৰ দলংখন ভাল কৰিব লাগে, এইটো আমাৰ আহ্বান। যিকোনো মুহূৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা হ'ব পাৰে, গেৰাণ্টি নাই। আপোনালোকে দলংখনটো চাইছেই, সেইটো কি অৱস্থা দলংখনৰ। এখন কাঠৰ দলংখন ভাল কৰিব পৰা নাই। এতিয়া ভোটৰ সময় আহিলে একদম ভোট লাগে তাৰ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী স্থানীয় বাসিন্দা ইয়াতে উপস্থিত আছে। জাকিৰ হোসেন সিকদাৰক তাৰমানে আপোনালোকৰ ভোট লাগে, ভোট দিম, কিন্তু আমাৰ কামখিনি নকৰে যে। ভোটটো দিব লাগিব। তেখেতে এনে বেলেগ বেলেগ জেগাত কাম কৰিছে, কিন্তু আমাৰ এই দলংখন একো কৰা নাই। আমাৰ এইখিনি জেগাত একো কাম কৰা নাই। এই দলংখন আপোনাৰ আজি মোটামুটি 3 বছৰমান হ'ল এনেকুৱা পৰি আছে। কি আহ্বান জনাব বিধায়ক? বন্ধনে কৰা নাই মানে আমি গৈছিলোঁ একবাৰ তাতে, সিহঁতে কৈছিল কৰিম বুলি কৈছিল। কি আহ্বান জনাব বিধায়ক? সেইটোতো তেখেতে জানে, মইতো নাজানো। তেখেতে কৈ আছে তাৰ সমষ্টি সিহঁতে যদি কাম কৰিব লাগে, সিহঁতে হেলা দি আছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। স্থানীয় ৰাইজে বিধায়ক জাকিৰ হোসেন সিকদাৰক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কাণ খাৰ দিয়া নাই বিধায়ক জাকিৰ হোসেন সিকদাৰে। আৰু এনেদৰে বছৰ বছৰ ধৰি তেওঁলোকে যিহেতু ভুগিছে। আমি দলংখনৰ পৰিৱেশ আমি আকৌ দেখিবলৈ যত্ন কৰিছোঁ। যিহেতু সমাগত বিধানসভা নিৰ্বাচন, আচলতে এই বিধানসভা নিৰ্বাচনত বিধায়ক জাকিৰ হোসেন সিকদাৰে কি আশাৰে ভোট বিচাৰি আহিব, সেয়াও কিন্তু এক লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।